বন্ধু বান্ধৱীসকল, ঘৰত থকা গছ-গছনিৰ দ্বাৰা আপোনাৰ ভাগ্য সলনি হৈ যাব পাৰে। সেয়েহে জানো আহক, আপোনাৰ ঘৰত যদি এনে গছ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যশালী। ১ নম্বৰতে, ডালিমৰ গছ ঘৰত থকাটো অত্যন্ত প্ৰয়োজন। এই ডালিমৰ গছ ঘৰত থাকিলে ঋণৰ পৰা অতি সহজেই মুক্তি পোৱা যায় আৰু ঘৰখনলৈ সুখ শান্তি আহে। মঙ্গলবাৰ দিনটিত ঘৰৰ উত্তৰ দিশত ডালিমৰ গছ লগোৱাটো অত্যন্ত মংগল হয়। ২ নম্বৰতে, শাস্ত্ৰৰ মতে তুলসী গছক মা লক্ষ্মীৰ ৰূপ বুলি মনা হয়। এই গছ ঘৰত থাকিলে অপায় অমংগলৰ পৰা হাত সাৰি থাকিব পাৰে। সেয়েহে সদায় সন্ধিয়া তুলসী তলত চাকি বন্তি লগাই সেৱা ভক্তি কৰিব লাগে। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট থাকে। উত্তৰ পূব দিশত তুলসী গছ লগাব লাগে। ৩ নম্বৰতে, ঘৰত নাৰ্জী ফুলৰ গছ থকাটো অত্যন্ত মংগল। ঘৰত নাৰ্জী ফুলৰ গছ থাকিলে বৈবাহিক জীৱনত কেতিয়াও অশান্তি নাহে, বহুতো সুখ শান্তিত অতিবাহিত কৰিব পাৰে। ৪ নম্বৰতে, ঘৰত আমলখি গছ থকাটো অত্যন্ত প্ৰয়োজন। ঘৰৰ পশ্চিম দিশত আমলখি গছ লগাব লাগে। পশ্চিম দিশত আমলখি গছ থাকিলে বেয়া নজৰৰ পৰা বাচি থাকিব পৰা যায় আৰু ৰোগ ব্যাধি সেইখন ঘৰলৈ কেতিয়াও প্ৰৱেশ নঘটে। ৫ নম্বৰতে, উত্তৰ পূব দিশত অপৰাজিতা গছ লগাব লাগে। শাস্ত্ৰৰ অনুসৰি অপৰাজিতা লতাক মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়। সেয়েহে অপৰাজিতা ফুল শুক্ৰবাৰে লগালে ধনৰ অভাৱ নোহোৱা হয়। ৬ নম্বৰতে, বৃহস্পতিবাৰে পূব দিশত হালধি গছ লগাব লাগে। এই গছ লগালে ঘৰত হাই কাজিয়া, মনৰ অমিল বা নেতিবাচক শক্তিৰ একেবাৰে প্ৰভাৱ নপৰে। ৭ নম্বৰতে, ঘৰত অশোক গছ থকাটো অতিকৈ প্ৰয়োজনীয়। এই গছ ঘৰত থাকিলে স্মৰণ শক্তি বৃদ্ধি হয় আৰু পঢ়া শুনা ল'ৰা ছোৱালী থাকিলে পঢ়াত মন বহে আৰু হাতলৈ ধন টকা অহাৰ বাট